হয় ৰাজদীপ চাওক প্ৰত্যেক বছৰে বঙাইগাঁৱৰ অন্বেষণ সাংস্কৃতিক গোষ্ঠীয়ে মহালয়াৰ বিশেষ আয়োজন কৰা দেখিবলৈ পোৱা যায়। এইবিলো ব্যতিক্ৰম হোৱা নাই আৰু ৰাতিপুৱাৰ ভাগতে বিভিন্ন স্থানৰ পৰা লোকাৰণ্য পৰিৱেশ কেইমুহূৰ্তমানৰ পিছতে হ'ব ইয়াত আহিবলৈ আৰম্ভ কৰিছে এনেধৰণে লোকসকল। আৰু আজিৰ দিনটো যিহেতু মহালয়া আৰু মহালয়া মহান নিবাসস্থল হিচাপে যিহেতু জনা যায় আৰু আজি যিহেতু পিতৃপুৰুষক স্মৰণ কৰাৰ দিন তাৰ সমান্তৰালভাৱে দেৱী দুৰ্গাৰ যিহেতু আজি আগমন ঘটিব ধৰাৰ বুকুলৈ তাৰ বাবেও এনেধৰণে লোকসকল ওলাই আহে। ৰাতিপুৱাৰ যি বতাহ পুৱতি নিশাৰ বতাহ ল'বলৈ এনেধৰণে লোকসকলো ওলাই আহে। কেইমুহূৰ্তমানৰ পিছতে সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হ'ব। মহামৰ্দিনী যি নাট আছে সেয়া ইয়াত পৰিৱেশন কৰা হ'ব। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ইয়াত আয়োজন কৰা হ'ব। তাৰ লগতে চণ্ডীপাঠ যিহেতু চলিয়েই থাকিব। কেনে পৰিৱেশ আজি ধৰাৰ বুকুলৈ দেৱী দুৰ্গাৰ আগমন কোৱা হয়। ৰাতিপুৱাৰ ভাগতে আজিৰ দিনটোত বতাহ ল'ব লাগে ৰাতিপুৱাৰ নিশ্চয়। আচলতে মই প্ৰথমতে উল্লেখ কৰিছোঁ যে এই মুহূৰ্তত নিজে উপস্থিত থাকিব পাৰি এনেকুৱা এটা মহতি অনুষ্ঠানত মনটো আনন্দত অভিভূত হৈ পৰিছে। আমি সকলোৱে জানো মহালয়াৰ এই দিনটোত পিতৃপক্ষৰ অৱসান হয় আৰু দেৱীপক্ষ আৰম্ভ হয়। তো দেৱীপক্ষৰ এনেকুৱা প্ৰথম পুৱাত আজি এই সুন্দৰ এটা অনুষ্ঠান উপভোগ কৰিবলৈ আহিছোঁ মনত অফুৰন্ত আনন্দ উল্লাস লৈ। আৰু মই ভাবিছোঁ এই অনুষ্ঠানটো সুকলমে অনুষ্ঠিত হ'ব আৰু ইয়াৰ যিটো আধ্যাত্মিক উপলব্ধি এইখিনি সকলোৱে অনুভৱ কৰিবলৈ সক্ষম হ'ব। মই ইয়াৰ কৰ্মকৰ্তা সকলোলৈকে মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ আৰু এনেকুৱা অনুষ্ঠান হৈ থাকক। হয়, মই পৰিৱেশটো দেখুৱাই ল'বলৈ ওলাইছোঁ এই মুহূৰ্তত। ৰাতিপুৱাৰ ভাগতেই বঙাইগাঁও চহৰত অন্যান্য চহৰৰ দৰেই বঙাইগাঁওবাসী ৰাজপথলৈ ওলাই আহে। বিশেষকৈ ৰাতিপুৱাৰ আজিৰ সূৰ্যৰ কিৰণ তেওঁলোকে ল'বলৈ আহে আৰু বতাহ ল'বলৈ আহে। পুৱতি নিশাৰকৈ বতাহ ল'বলৈ আহে যি মহালয়াৰ দিনটোত যিহেতু ধৰাৰ বুকুলৈ দেৱী দুৰ্গাৰ আগমন হয় আৰু তাৰ বাবেই আজিৰ দিনটোত পবিত্ৰ জ্ঞান কৰি আজিৰ দিনটোত অন্বেষণ সাংস্কৃতিক গোষ্ঠী এনেধৰণে প্ৰত্যেক বছৰে আয়োজন কৰে এই সাংস্কৃতিক কাৰ্যসূচী চলি থাকিব।